Hello everyone, সকলোকে স্বাগতম জনাইছো এবিস টিউশনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি তোমালোকৰ কাৰণে লৈ আহিছো R4 টোত আমাৰ উৎপাদক বিশ্লেষণৰ ওপৰতে মেইনলি আছে আৰু উৎপাদক বিশ্লেষণ আমি একদম মেইনলি ক্লাস 8 ৰ পাটো আমি কৰিছো হয়নে নাই কে দেৰি নকৰো আমি চেপ্টাৰটোত আগবাঢ়ো সাধাৰণ উৎপাদক উলিওৱা আছে এখিনি আমি কৰিম ওকে 2 নম্বৰটোত কি আছে চাও উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰা ঠিক আছে চাও উৎপাদক বিশ্লেষণ কৰা চোৱা একদম সিম্পল ম্যাথ আছে এটো 4a স্কয়াৰ আৰু 8a কিউব ইয়াত আছে 4 ইয়াত আছে কি আছে 8 মানে কি হৈ যায় 4 * 2 নহয় জানো 8 মানে 4 * 2 হয় নে নহয় মানে ইয়াতো 4 আৰু ইয়াতো 4 মানে 4 টো কমন আহি যাব ন এনেকা তোমালোকে লিখি লব না লাগে মই জাস্ট বুজাবৰ কাৰণে কৈছো মানে 8 আছে মানে তো 4 আছে হয় জনে একদম বুজি পোৱা নাই বহুতটো জানাই আৰু ঠিক আছে নাই গতিকে মই ইয়াপা 4 আহিব ইয়াতে a স্কয়াৰ মানে দুটাই ইয়াতে a কিউব মানে কেটা তিনিটাই গতিকে দুটাটো কমন আছে আৰু ইয়াত তিনটা আছে মানে দুটাটো মনত আছে ঠিক আছে মই 4a স্কয়াৰটোকে কমন লৈ ললো ঠিক আছে নাই তো 4a স্কয়াৰ যেটা কমন ললো 4a স্কয়াৰৰ পা হেতুকে কমন ললো কি থাকি গল 1 ঠিক 8 ৰ পৰা মই 4 টো কমন ললো 8 মানে কি আছিল 8 মানে কি আছিল 4 * 2 4 টো ললো কি থাকি গল 2 a কিউব মানে তিনটা a পৰা দুটা a লৈ ললো থাকি গল কি a তো এটো হৈ গল আনসার 4a স্কয়াৰ * 1 প্লাস টুৱাইস অফ a ঠিক আছে নেক্সট মই চাই ললো ঠিকে দেখিছো নে নাই নেক্সট চাই লোৱা 7x স্কয়াৰ মাইনাস 7x স্কয়াৰ y মাইনাস 21xy স্কয়াৰ তো ইয়াত আছে 7 এই যে 21 আছে 21 মানেওনো কি হয় 7 ইনটু কি হৈ যায় 3 হয় নে নহয় মানে ইয়াতো 7 এটা আছে ইয়াত x দুটা আছে ইয়াত x এটা আছে ইয়াত y এটা আছে ইয়াত y স্কয়াৰ আছে মানে ইয়াত y আছে ইয়াত y দুটা আছে গতিকে জি যত আমাৰ কমন আহে আমি কমন খিনি লৈ লওঁ ঠিক আছে নে নাই এটো তুমি যদি জুনা নাজানে এনেকে লিখি লব পাৰা পিছত মচি দিবা কাট পেন্সিল দি লিখি লবা শুদ্ধ হ'ব লাগে আমাৰ মেথছ ঠিক আছে নাই এটা 7 টো কমন ললো মই x স্কয়াৰ আৰু x ইয়াত এটা x ইয়াত দুটা x মিনিমাম এটা x টো কমন ইয়াত y স্কয়াৰ মানে ইয়াত এটা y ইয়াত দুটা y এটা y টো কমন আছে গতিকে 7 টো লৈ ললো দুটা x পাই এটা x ললো এটা x থাকি গল y এটা আছিল তাকে লৈ ললো কি চিন থাকিলা মাইনাস এই 7 টো লৈ ললো না থাকি গল কি 3 x আছিল x টো লৈ ললো y স্কয়াৰ মানে দুটা y আছিল এটা y লৈ ললো এটা y এই দুটাৰ পৰা এটা ললো এটা থাকি গল এটো হৈ গল বুজি পাইছা ন গতিকে এটো হৈ গল উৎপাদক বিশ্লেষণ কৰা হল নেক্সট ইয়াত কি আছে চোৱা এতিয়া a স্কয়াৰ bc প্লাস ab স্কয়াৰ c প্লাস abc স্কয়াৰ abc কমন আহিব তথাপি তোমালোকে চোৱা ইয়াতে a এটা আছে ইয়াতে a এটা আছে ইয়াতে a দুটা আছে মানে এটাটো সবতে আছে ইয়াতে b আছে এটা ইয়াতে b দুটা ইয়াতে b এটা মানে এটা b টো কমন আছে ইয়াতে c এটা আছে ইয়াতো c এটা আছে ইয়াতো c দুটা আছে মানে এটা c কমন আছে মানে মোৰ কাৰণে কমন কি আহি যাব abc গতিকে bc টো লৈ ললো a স্কয়াৰ দুটা এ পাই এটাই ললো এটা থাকি গল a আছিল কমন ললো c আছিল কমন ললো b স্কয়াৰ দুটা b পাই এটা b ললো b থাকি গল a আছে কমন ললো b আছিল হেতুকে লৈ আহিলো মানে a টোক লৈ আহিলো b টোক লৈ আহিলো c দুটা আছিল এটা লৈ আহিলো থাকি গল কি c তো আনসার হৈ গল a + b + c হৈ গল এতিয়া চোৱা ইয়াত চোৱা a কিউব মানে 3টা a মাইনাস a স্কয়াৰ b ইয়াত 3টা a ইয়াত a দুটা আছে তো দুটা a টো মু কমন আহিয়ে যাব a স্কয়াৰ 3টা a পা দুটা a ললো থাকি গল a মাইনাস a স্কয়াৰ পা a স্কয়াৰ টো ললো থাকি গল কি b স্কয়াৰ তো a মাইনাস b স্কয়াৰ হৈ গল এতিয়া নেক্সট 3 নম্বৰত আমাৰ কি আছে উৎপাদক বিশ্লেষণ কৰা 3 নম্বৰলৈকে আছে নেকি আচ্ছা না আছে আৰু ওকে ঠিক আছে উৎপাদক বিশ্লেষণ কৰা আগৰটো উৎপাদক বিশ্লেষণ এটো উৎপাদক বিশ্লেষণে ইয়াত চোৱাচোন এই x স্কয়াৰ আৰু xy ইয়াত x দুটা আছে ইয়াত
x আৰু y আছে তো গতিকে মই x এটা কমন ল'ব পাৰিম ইয়াত দুটা x আৰু ইয়াত এটা x আছে ন x এটা কমন লৈ ললো x স্কয়াৰৰ পৰা এটা x কমন ললো কি থাকি গল x প্লাস xy পৰা x টো লৈ ললো থাকি গল কি y তো কি চিন প্লাস ঠিক আছে মানে xy আছিল x টো ললো থাকি গল y 6x আৰু 6y এই 6 টো কমন দেখি আছে ন তো মই 6 টো কমন লৈ ললো 6x পৰা 6 টো ললো থাকি গল x প্লাস 6y পৰা 6 টো ললো থাকি গল y এটা তুমি চোৱা এই x প্লাস y ইয়াটো x প্লাস y x প্লাস y টো মানে এই x প্লাস y টোকে লৈ গুছি আহিলো x প্লাস y লৈ গুছি আহিলো এটো যে কমন লৈ ললো এপিনা কি থাকি গল চোৱাচোন ইয়াত থাকি গল x এটো কি চিন প্লাস এই x প্লাস y টোক লৈ অহা নাই জানো কমন এটো তুমি লৈ আহিলো একে দেখিলো কাৰণে ই কি থাকি গল 6 মানে থাকি গল x প্লাস 6 ওকে নেক্সট xy plus x ইয়াতো x আছে ইয়াতো x আছে তো কাৰণে মই x টো কমন ললো xy আৰু x টো কমন ললো এই যে xy পৰা x টো কমন ললো থাকি গল কি y প্লাস x পৰা x টো কমনে ললো থাকি গল কি 1 x আছিল তাকে কমন ললো 1 কি চিন আছে এটো প্লাস y plus 1 ইয়াত y আছে ইয়াত y নাই ইয়াত 1 আছে ইয়াত 1 নাই যেতিয়া একো মানে কমন তুমি বস্তু নেদেখিবা একো পদ কমন তেনেকা নেদেখিবা ঠিক আছে তেতিয়া তুমি 1 লবা মানে এটা কথা মনত ৰাখিবা जिसके पास कोई नहीं होता है उसके पास दो चीज होता है एक तो हो गया 1 दूसरा तुम लोग खुद सोचो कौन हो सकता है ठीक है मुक कोबा केतिया वाले तो y plus 1 तो y plus 1 देखो यहाँ पे कोई तो कॉमन नहीं है तो 1 तो है ना सबके पास तो 1 होता ही है ठीक है तो y পৰা যদি মই 1 টো লওঁ তো y থাকি যাব প্লাস 1 পৰা 1 টো ললেও কি যাব 1 থাকি যাব এটা তুমি কৈছা y পৰা 1 ললেও কি থাকি যাব চোৱা মোৰ হাতত y আছে মই y * 2 লিখি দিব নোৱাৰো না কাৰণ আনসাৰটো বেলেগ হৈ যাব কিন্তু মই কি লিখি দিব পাওঁ y আছে মানে y * 1 ও আছিলে কাৰণ y * 1 মানে y এ হ'ব গতিকে সেই 1 টো লৈ ললো থাকি গল y তেনেকে ভাবি লব পাৰো এটা চোৱা ইয়াতো y + 1 ইয়াতো y + 1 এই y + 1 টো কমন হৈ গল ন ইয়াতো দেখি আছো এটো দেখি আছো কাৰণ এই প্লাসটোৱে সদায় পদ বিলাক বেলেগ কৰি দিয়ে ন এটো এটা পদ এটো এটা বেলেগ পদ ঠিক আছে সেই পদটোত মই y + 1 দেখি আছো এটো পদটো মই y + 1 দেখি আছো চলা এই y + 1 টোকে কমন লৈ লওঁ उठाई दिलो याक एकदम पूरा खींच के लेके आया क्या रह गया x प्लस इसको भी तो लेके आया क्या रह गया 1 ठीक है এইটো হৈ গল আমাৰ কাৰণে আনসার নেক্সট এইটো সোয়া 24x² y plus 12x²। আচ্ছা এইটো সোয়া ইয়াতো x² আছে ইয়াতো x² আছে তো x² টো ভাই প্ৰথমে মই দেখিলোৱে কমন আছে ইয়াত আছে 12 12 ইয়াত আছে 24 মই কৈছো ন এনেকে পাইলে মন লিখি লবা যদি বুজি নোপোৱা 12 ৰ লগত 2 পূৰণ কৰিলে কি হৈ যাব 24 গতিকে 12 টো ইয়াতো আছে 12 টো ইয়াতো আছে গতিকে মই 12 টো আহি গল 12x² মানে 12 আৰু x² গুছি আহিলে এই 24 মানে 2 * 12 লিখি ললো ন গতিকে 12 ও আহিলে x² ও আহি গল লৈ গুছি আহিলো 12 আৰু x² মানে টানি লৈ আহিলো কি থাকি গল 2 আৰু পিনে থাকি গল কি y কাৰণ x² টোক লৈ আহিলো 12 টোক লৈ আহিলো 2 আৰু y 12x² আছিল তাকে লৈ গুছি আহিলো তো কি থাকি গল 1 হেতুকে লৈ গুছি আহিলো ন ঠিক আছে না এটা কি চিন আছে মাইনাস এটা তুমি চোৱা ইয়াত 12 আছে ইয়াত 6 আছে তো 12 6 মানে কি হৈ যাব 12 মানে কি যাব 6 * 2 6 * 2 = 12 মানে 12 আছে মানে 6 * 2 গতিকে ইয়াতো 6 দেখিলো মই ইয়াতো 6 দেখিলো 6 টো কমন লৈ ললো ইয়াতো x দেখিলো ইয়াতো x দেখিলো x টো কমন ললো দুইটাতে আছে মানে গতিকে 6 টো ললো আৰু x টো ললো কি থাকি গল 2 আৰু y এটা এই মাইনাস চিনটো যে মাইনাস নহয় কেতিয়াও কিয় জানানে সন্মুখত যদি মাইনাস চিন আহে কমন লওতে তাৰ পিছত যিমান কেটা চিন থাকিব প্লাস হ'ব নেকি নহয় বদলি যাব চিনটো মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস ইয়াত মাইনাস আছে ন তো প্লাস এটা চোৱা 6x আছিল হেতুকে কমন লৈ ললো থাকি গল কি 1 6x পৰা 6x টো লৈ ললো ন আৰু ইনো এটো মিলিবই লাগিব হল এতিয়া তুমি চোৱা এটা ভালকে চোৱা 2y + 1 2y + 1 একে হনে নহয় লৈ আহিলো কমন 2y + 1 হল এটো কমন লৈ ললো কি থাকি গল
12x স্কুৱেৰ ইয়াত থাকি গ'ল 12x স্কুৱেৰ থাকিলে মাইনাছ 6x এইটো পৰা আৰু কমন ল'ব পাৰি নে অবভিয়াছলি পাৰি কিয় নোৱাৰিম চোৱা কি কমন ল'ব পাৰি ইয়াৰ পৰা চোৱা ইয়াত 6 আছে ইয়াত কি আছে 12 আছে মানে কি হৈ যাব 6 × 2 নহয় জানো তো ইয়াতো 6 আছে ইয়াতো 6 আছে ইয়াত x এটা আছে ইয়াত x কেইটা আছে দুটা আছে মানে মই 6x টো কমন লৈ ল'ব পাৰোঁ কি কমন ল'ব পাৰোঁ মই 6x চোৱা 12 ৰ পৰা মই 6 টো লৈ ল'লোঁ থাকি গ'ল কি 2 আচ্ছা তুমি যদি এনেকৈ অসুবিধা পাইছা এনেকৈ কৰি দিয়াৰ কাৰণে আৰু এটা কথা দেই এই যে নাম্বাৰবিলাক যে এনেকৈ উলিয়াই লৈছিলা ন এইবিলাক আকৌ মচি দিবা দেই এইবিলাক কাট পেঞ্চিলে লিখিবা যদি দৰকাৰ হয় দৰকাৰ নহ'লেতো বঢ়িয়া ৱেল এণ্ড গুড যদি দৰকাৰ হয় যদি তুমি লিখিবলগীয়া হৈছে ঠিক আছে আচ্ছা টুৱাইচ y প্লাছ 1 তো মাল্টিপ্লাই চোৱা ইয়াত 6 দেখি আছে ইয়াত 12 দেখি আছে 12 মানে 6 × 2 মানে 6 টো কমন আহিবই আহিব ইয়াতো x আছে ইয়াত x দুটা আছে x এটাটো কমন আহিব 12 ৰ পৰা 6 টো ল'লোঁ 6 দুগুণ 12 আছিলে ন 2 টো থাকি গ'ল x স্কুৱেৰ পৰা দুটা x আছিলে এটা x লৈ ল'লোঁ এটা x থাকি গ'ল 6x ৰ পৰা 6x টো অলৰেডি লৈ ল'লোঁ থাকি গ'ল কি 1 মাইনাছ এখানে দি ল'লোঁ তো আল্টিমেটলি কি হৈ গ'ল 6x টুৱাইচ y প্লাছ 1 টুৱাইচ x মাইনাছ 1 এইটো হৈ গ'ল মোৰ কাৰণে আনসাৰ ওকে নেক্সট সলাই নল'লেও হ'ব সলাই ল'লেও হ'ব জেগাকেইটা ওকে সলাই লওঁ আচ্ছা মোক যদি কোৱা ছাৰ সলাই নোলোৱাকৈ কৰিব পাৰি নে নোৱাৰি এইটো মেথছকে দুবাৰ কৰি দিওঁ ঘপককৈ এনেকৈ কৰি দিলোঁ বোলে পাৰি নে নোৱাৰি অবভিয়াছলি পাৰি চাগে কিয়নো নোৱাৰি ন ওকে z মাইনাছ 7 মই যেনিবা জেগাটো সলাই নল'লোঁ চাওঁ z আৰু 7 ৰ পৰা একো কমন নাই তো 1 টো কমন আহিব একো কমন নাহিলে তো কি থাকি গ'ল z মাইনাছ 7 হৈ গ'ল এতিয়া মাইনাছ xyz টো মই আগত লিখোঁ মাইনাছ xyz প্লাছ 7xy 1 কমন ল'লোঁ মই z মাইনাছ 7 ঠিক আছে নাই এতিয়া এইটো কি চিন আছে মাইনাছ ইয়াত চোৱা ইয়াত xy আছে ইয়াতো xy আছে ইয়াত xy আছে ইয়াতো xy তো এই xy টোকে কমন লৈ ল'লোঁ এতিয়া মই যেতিয়া xy টো কমন ল'লোঁ ঠিক আছে নাই কি থাকি গ'ল z xy টো ল'লোঁ থাকি গ'ল z মাইনাছত কমন ল'লে মই অকণমান আগতে কি কৈছিলোঁ চিনবিলাক বদলি যাব প্লাছ আছে কাৰণে কি যাব মাইনাছ তাৰে xy টো ল'লোঁ তেতিয়াহ'লে থাকি গ'ল কি 7 নাও কি হৈ গ'ল z মাইনাছ 7 এই z মাইনাছ 7 টো কমন ল'লোঁ কি থাকি গ'ল 1 মাইনাছ xy এইপিনে থাকি গ'ল 1 মাইনাছ xy হ'ল আকৌ এনেকৈও কৰিব পাৰি ইয়াত তুমি z দেখিছা z টকা টাৰ্ম অকল এইটোৱে দেখিছা সেইটো কাৰণে তুমি ছেকেণ্ডত এইটো টাৰ্ম লিখি ল'ব পাৰা xyz ৰ সন্মুখত মাইনাছ তো মাইনাছে লিখিব লাগিব টাৰ্মবিলাক তুমি এনেকৈ লৈ যাব পাৰা একো প্ৰব্লেম নাই ঠিক আছে নাই তাৰপিছত কি দেখিলোঁ মই এতিয়া মাইনাছ 7 প্লাছ 7xy 7ৰ আগত মাইনাছ 7xy আগত প্লাছ এতিয়া ইয়াত কি দেখিলোঁ মই z আৰু z তো মই z টো কমন লৈ ল'লোঁ z ৰ পৰা z কমন ল'লোঁ কি হৈ গ'ল 1 মাইনাছ z টোৱে কমন ল'লোঁ থাকি গ'ল কি xy কি চিন এইটো মাইনাছ ইয়াতো 7 আছে ইয়াতো 7 আছে তো 7 টো কমন ল'লোঁ 7ৰ পৰা 7 কমন ল'লোঁ কি হৈ গ'ল 1 মাইনাছত কমন ল'লে যিমান চিন থাকে উল্টি যাব প্লাছ থাকিল কি হ'ল মাইনাছ 7 টো কমন লৈ ল'লোঁ ন 7 টো গুচি গ'ল এইটো গুচি গ'ল থাকি গ'ল কি xy হ'ল এটা তুমি চোৱা ইয়াতে 1 মাইনাছ xy এইটো কমন লৈ ল'লোঁ থাকি গ'ল কি z মাইনাছ 7 1 মাইনাছ xy টো কমন লৈ থাকি গ'ল কি z মাইনাছ 7 এতিয়া আহি গ'ল উৎপাদক বিশ্লেষণ আকৌ উৎপাদকত প্ৰকাশ কৰা মানে উৎপাদকত প্ৰকাশ কৰিবলৈ আমাক কৈছে ঠিক আছে উৎপাদকত প্ৰকাশ কৰা প্ৰথম কুৱেশ্যনটো কি দি থোৱা আছে 4x² + 12x + 9 এনেকুৱা নাম্বাৰ যেতিয়া দেখিবা 4x² + 12x + 9 এনেকুৱা মেথছ এনেকুৱা তিনিটা পদ থকা মেথছবিলাক দুটা পদ্ধতিত কৰিব পাৰি এটাটো হৈ গ'ল মধ্যম পদ বিভাজন এটা হৈ যাব কি মধ্যম পদ বিভাজন আৰু এটা হৈ গ'ল সূত্ৰ ব্যৱহাৰ কৰি ঠিক আছে সূত্ৰ ব্যৱহাৰ কৰি এটা মই সূত্ৰ ব্যৱহাৰ কৰি কৰিম নে
মধ্যম পদ বিভাজন কৰি কৰিম মোৰ কাৰণে যোনটো ইজি হয় মই সেইটো কৰিম ন এটা চোৱা মধ্যম পদ বিভাজন কৰাৰ আগতে মই সূত্ৰ ব্যৱহাৰ কৰি তেতিয়ালে সূত্ৰটো কোনটো কৰিম মই a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ গুটে কেডাল যদি চিন থাকে তেতিয়ালে a + b হোল স্কয়াৰ আৰু a + b হোল স্কয়াৰ আমি এইটোতে শিকিছিলো কি আছিল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস কি হৈ যায় b স্কয়াৰ আৰু a - b হোল স্কয়াৰ মানে কি আছিল a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস কি আছিল b স্কয়াৰ হল তো গতিকে সূত্ৰ ব্যৱহাৰ কৰি আমি কৰিব পাৰো বা মধ্যম পদ বিভাজন কৰি সূত্ৰ ব্যৱহাৰ কৰি কৰিবলে আমাক বৰ্গ হৈ থকা পদ দুটামান লাগিব আচ্ছা ঠিক আছে না বলে বৰ্গ হৈ নথকা পদ হলে কি নহব নেকি অবিয়াসলি হ'ব পাৰি নকা নহয় যে নোৱাৰি মিলি যাব লাগিব খালি মিলিব লাগিব কিন্তু একদম পারফেক্টলি মানে যদি মিলি যায় ন বৰ্গ হৈ থকা পদ তেতিয়া খুব ভাল হৈ যায় মানে মিলাই লবলে যেনে তুমি চোৱা এটা বৰ্গ হৈ থকা পদবিলাক কেনেকুৱা মানে বৰ্গ সংখ্যা থকাটো যে 81x³ এটো বৰ্গ সংখ্যা নে নহয় আচ্ছা 80x² এটো বৰ্গ সংখ্যা নে নহয় এটো কিয় বৰ্গ সংখ্যা নহয় ইয়াৰ 81 টো বৰ্গত আছিল সংখ্যাটো মানে একদম পূৰ্ণ বৰ্গ কিন্তু x³ পাৱাৰটো কি আছে অযুগ্ম বৰ্গ হৈ থাকিবলে সদায় পাৱাৰটো কি থাকিব লাগিব যুগ্ম মনত ৰাখি লোৱা পাৱাৰ সদায় মানে ঘাতটো সদায় চলকৰ ঘাতটো সদায় যুগ্ম ইয়াতে চলকৰ ঘাতটো কি আছে যুগ্ম ইয়াতে কি আছে সংখ্যাটো আকৌ পূৰ্ণবৰ্গ নহয় এটা কৰিব পাৰি এনেকুৱা নহয় যে √80 এটো মই এনেকেও দেখাব পাৰিম এনেকুৱা নহয় যে নোৱাৰি √80x হোল স্কয়াৰ এনেকে দেখাব পাৰিম কিন্তু একদম পারফেক্ট নহয় ন এটাকে আমি পারফেক্ট বিলাক বিচাৰো সদায় কি বিচাৰো আমি পারফেক্ট বিলাক বিচাৰিলে আমাৰ ভাল হয় তো গতিকে বৰ্গ হৈ থাকিবলে কি হ'ব লাগিব সংখ্যাটো পূৰ্ণবৰ্গ হৈ থাকিব লাগে একদম ভালকে ঠিক আছে না আৰু নহলে আৰু ঘাত চলকৰ ঘাতটো কি হৈ থাকিব লাগে আমাৰ চলকৰ ঘাতটো যুগ্ম সংখ্যা হৈ থাকিব লাগে আচ্ছা নহলে কিবা প্ৰবলেম হয় নেকি নহয় তেতিয়াও উলিয়াব পাৰি মই আগতে কৈ আছো খুব যদি আমাৰ এনেকুৱা দৰকাৰ পৰিছে বোলে 7x² আছে তো মই কি ইয়াত উলিয়াব নোৱাৰিম নেকি অবিয়াসলি পাৰিম √7x হোল স্কয়াৰ এনেকে কৰি পেলাও কৰিব পাৰিম ঠিক আছে নাই মই নোৱাৰি বুলি কোৱা নাই কিন্তু আমাৰ কাৰণে ইজি হয় মানে আমাৰ কাৰণে কোনটো ইজি হয় একদম যদি পূৰ্ণ বৰ্গ মানে একদম পারফেক্ট পূৰ্ণ বৰ্গ থাকে মানে ঠিক আছে পারফেক্ট স্কয়াৰ বুলি যোনটো কয় মানে ঠিক আছে একদম পারফেক্ট স্কয়াৰটো মানে পূৰ্ণ বৰ্গ হৈ থাকিলে ঠিক আছে এটা চোৱা ইয়াতে 4 টো পারফেক্ট স্কয়াৰ x² পাৱাৰটো কি আছে 2 অযুগ্ম সংখ্যা 9 টো কি আছে 9 টো আছে আমাৰ কাৰণে একদম পারফেক্ট স্কয়াৰ ঠিক আছে তো আমাৰ প্ৰবলেম নাই ঠিক আছে নাই যদি 12x টোক মই ভাঙিব পাৰো ঠিক আছে এতিয়া চোৱা এতিয়া মই 4x এ লিখিম কিন্তু অকন বেলেগ ৱে লিখিম 2x² বুলি লিখিলো 4x² টোক মই কি বুলি লিখিলো 2x² এপিনে কি আছে প্লাস 9 টোক মই কি বুলি লিখিলো 3² মই 9 এ লিখিছো কিন্তু মই বেলেগ লিখিছো নেকি নাই লিখা 3² মই 9 এ লিখিছো গতিকে এই টুৱাইস x টো যে এটো মোৰ কাৰণে a হৈ গলে 3 টো মোৰ কাৰণে হৈ গল কি b প্লাস 12x আছিল ন মই একন্তে 12x এ লিখিম কিন্তু বেলেগ ৱে লিখিম চোৱাচোন 2 into a মানে কি আছিল টুৱাইস x into b মানে কি আছিল 3 তো 2 2 4 4 3 12 12x এ হয় নে নহয় হয় গতিকে মই হেতু তেনেকে এক্সপ্ৰেছ কৰি দিব পাৰিম নে নোৱাৰিম অবিয়াসলি পাৰিম আৰু যদি মই পাৰো তো মোৰ সূত্ৰত পৰি গল না 2 into টুৱাইস x into 3 এটো কি সূত্ৰত পৰি গল এটুক মই এ ধৰি লৈছো ন a² প্লাস টুৱাইস ab প্লাস b² আৰু a² প্লাস টুৱাইস ab প্লাস b² মানে কি হৈ যায় a প্লাস b হোল স্কয়াৰ আৰু a প্লাস b হোল স্কয়াৰ মানে কি হৈ যাব সৰি এ টুৱাইস x প্লাস 3 হোল স্কয়াৰ মানে কি যাব একটা নাম্বার দুবাৰ মাল্টিপ্লাই টুৱাইস x প্লাস 3 into টুৱাইস x প্লাস 3 হৈ গল এইটো চোৱা নেক্সট তো চোৱা 25m² plus 30m plus 9 25m² 25 to perfect square m² power কি আছে যুগ্ম সংখ্যা 9 আছে perfect square so 25m² এ লিখিম কিন্তু মই কেনেকৈ লিখিম 5m তাৰ কি লিখিম আমি হোল স্কয়াৰ কিবা ডাউট আছে নেকি নাই 9 or আমি কি লিখিম স্কয়াৰ লিখিম 9 or
3 কি লিখিলো স্কয়াৰ আচ্ছা মই এটুক a বুলি কনসিডাৰ কৰিব পাৰো এটুক মই কি কনসিডাৰ কৰিব পাৰো b দ্যাট মিন্স a স্কয়াৰ আছে তো মই যেবা হোল ব্ৰেকেট দি দিলো b স্কয়াৰ আছে ঠিক আছে না এতিয়া সোয়া প্লাস এ 30m টুক যোনটো 30m আছে তাক মই এনেকৈ কৰিব পাৰিম নেকি চোৱাচোন 2 ইনটু a জায়গাত কি আছে 5m ইনটু b জায়গাত কি আছে 3 2 5 গুণ 10 10 3 গুণ কি যাব 30m তো হয় সাগে তো 2 ইনটু 5m ইনটু 3 ইয়াৰ মিনিং তো কি হৈ গল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ আলটিমেটলি কি হৈ যাব a প্লাস b কি হৈ যাব হোল স্কয়াৰ ইয়াৰ মিনিং তো কি হৈ যাব 5m প্লাস 3 আৰু কি হৈ যাব 5m প্লাস 3 5m প্লাস 3 হোল স্কয়াৰ হৈ গল হল না হল এটু পাৰি না অবিয়াসলি পাৰি কিয় নহয় নোৱাৰি ন x স্কয়াৰ মাইনাস 10x প্লাস 25 আচ্ছা x স্কয়াৰ মাইনাস 10x প্লাস 25 তো x অর কি লিখি দিলু মই স্কয়াৰ প্লাস 25 তো একদম পূৰ্ণবৰ্গ 5 স্কয়াৰ মাইনাস আছে ডাইৰেক্টে কৈ দিছো 10x মই 10x এ লিখিম ডিফারেন্ট ওয়েট টুৱাইস a জায়গাত কি আছে x আৰু b জায়গাত কি আছে 5 a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ মানে কি হৈ যাব a মাইনাস b হোল স্কয়াৰ তো আলটিমেটলি x minus 5 into x minus 5 ঠিক আছে নেক্সট সব ইজি ইজি ম্যাথস এটো দেখোন দুখন একেটা দুটা এটো কৰি লম বাৰু তাৰছত মই এটো চেক কৰি লম এই দুটা কৰি লম তাৰছত মই এটো মানে কি হল ন একেটা কোৱেশ্যনে দুবাৰ আহি গল চেক কৰি লব লাগিব গৈ পেলাই মোৰ ডিটিপি কইডা লোৱাটোৱে ভুল কৰিলে নেকি ওকে চাই লোৱা এতিয়া এইটো একদম একে অথনি নিচিনা চোৱাচোন 121 পূৰ্ণবৰ্গ 11 স্কয়াৰ হৈ যাব ন 16 পূৰ্ণবৰ্গ 4 তো 11 121 b স্কয়াৰ মই কি লিখিম 121 b স্কয়াৰে লিখিম বেলেগ ওয়েট 121 কেতিয়া পাও মই 11 ৰ লগত 11 পূৰণ কৰিলে 121 মানে 121 ৰ জাগাত মই 11 স্কয়াৰ লিখিব পাৰিম এটা 121 b স্কয়াৰ মানে 11b হোল স্কয়াৰ প্লাস 16c মানে কি যাব 4c হোল স্কয়াৰ কাৰণ 16 মানে মই কি লিখিব পাৰো 4 মাইনাস 88 তো এনেকৈ লিখিব পাৰিম নে 2 ইনটু 11b এটো a জায়গাত 11b আছে না ইনটু আচ্ছা তো কোন থেপা থেপিটা হৈ গল দেখিবলৈ বেয়া লাগিছে ৰবা 121 b স্কয়াৰ মানে কি হৈ যাব 11b স্কয়াৰ মাইনাস 2 ইনটু a জায়গাত কি আহি গল 11b এটো 16c আছে না তো 4c হোল স্কয়াৰ হ'ব আমি অলৰেডি উলিয়াই দিছিল এটো কাৰণে 4c তো মই প্ৰথমতে এটো বুজি পাবৰ কাৰণে এটো উলিয়াই দিও মানে প্ৰথম a টো আৰু b টো উলিয়াই লও মানে এটা ভালকে বুজি পায় মানে এটো a জায়গাত 11b আৰু b জায়গাত 4c সো এটা টুৱাইস ab তো a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ মানে কি হৈ যাব 11b মাইনাস 4c কি হৈ যাব হোল স্কয়াৰ আলটিমেটলি 11b মাইনাস 4c ইপিনেও কি আছে 11b মাইনাস 4c এবার কি আছে 9p স্কয়াৰ মাইনাস 16q স্কয়াৰ তো 9p মানে কি হৈ যাব 9p ক মই লিখিব পাৰিম 3p স্কয়াৰ 16q মানে কি লিখিব পাৰিম 4q হোল স্কয়াৰ এটা এটুক যদি মই a ধৰো এটুক যদি মই b ধৰো a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ মানে a minus b into কি হৈ যায় a plus b তো that means কি যাব 3p minus 4q 3p plus 4q a minus b a plus b হৈ গল হল নে ওকে এইটো কোৱেশ্চন ন 6 and 7 টো ওকে কোৱেশ্চন নম্বৰ 6 টো আৰু 7 টো একেলগে লিখি দিছিলে ন তো মই এটো শুদ্ধ কৰি দিলো ইয়াত কি দিটো আছে l plus m হোল স্কয়াৰ মাইনাস l মাইনাস m হোল স্কয়াৰ এটো মই দুই ধৰণে কৈ দিম তোমালোকক চোৱা আমি কেনেকৈ কৰিব পাৰো l plus m হোল স্কয়াৰ টো আমি
l প্লাছ m ইনটু a প্লাছ b হোল স্কুৱেৰত ভাঙি দিওঁ l স্কুৱেৰ প্লাছ m স্কুৱেৰ প্লাছ টুৱাইছ lm এপিনে কি হৈ গ'ল মাইনাছ এটা l মাইনাছ m হোল স্কুৱেৰ মাইনাছ আছে ন তো ব্ৰেকেট দিব লাগিব তো কি যাব l স্কুৱেৰ প্লাছ m স্কুৱেৰ মাইনাছ টুৱাইছ lm এটা কি হৈ যাব l স্কুৱেৰ প্লাছ m স্কুৱেৰ প্লাছ টুৱাইছ lm ব্ৰেকেটটো উঠাই দিলে ব্ৰেকেটটো যদি আমি উঠাই দিওঁ মাইনাছ l স্কুৱেৰ মাইনাছ m স্কুৱেৰ মাইনাছে মাইনাছে কি যাব প্লাছ টুৱাইছ lm এতিয়া প্লাছ l স্কুৱেৰ মাইনাছ l স্কুৱেৰ প্লাছ m স্কুৱেৰ মাইনাছ m স্কুৱেৰ তো কি যাব টুৱাইছ lm কি যাব 4lm ঠিক আছে বেলেগকে কেনেকৈ কৰিব পাৰি এই গোটেইটোকে মই a আৰু এই গোটেইটোকে মই কি ধৰিব পাৰোঁ b তেতিয়া কি যাব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে কি হৈ যাব a প্লাছ b জেগাত কি আছে l মাইনাছ m আৰু কি হৈ যাব a মানে কি আছে l প্লাছ m মাইনাছ b মানে কি আছে l মাইনাছ m তো মাইনাছ আছে কাৰণে ব্ৰেকেট দিবলগীয়া হ'ল প্লাছ l m মাইনাছ m কেনচেল l প্লাছ l কি থাকি গ'ল টুৱাইছ l l প্লাছ m ব্ৰেকেটটো উঠাই দিলোঁ কি গ'ল মাইনাছ l মাইনাছে তো মাইনাছ l মাইনাছে প্লাছ m প্লাছ l মাইনাছ l কি হৈ গ'ল টুৱাইছ l ইনটু m প্লাছ m কি হৈ যাব টুৱাইছ m 2 দুগুণ 4l ইনটু m lm ঠিক আছে আনসাৰটো যেনেকেই নকৰোঁ আমাৰ কাৰণে আনসাৰটো একেই ওলাব ওকে এবাৰ 7 নম্বৰ কোৱেশ্যনটো কি দি থোৱা আছে x স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 এইটোতো এতিয়া বৰ্গ সংখ্যা নহয় গতিকে আমি যে অথনি কৈছিলোঁ মধ্যম পদ বিভাজন কৰিব লাগিব বুলি কিছুমানত এইটো এতিয়া চোৱা মধ্যম পদ বিভাজন কৰিবৰ কাৰণে সবতকৈ ইম্পৰ্টেণ্ট ন মাজৰ পদটোৰ তুমি সহগটো এটা মাজৰ পদটোৰ সহগটো কি দেখিছা 30 কিন্তু তাতকৈ এটা ডাঙৰ কথা কি জানানে তুমি ঘপককে এইটো যে দেখি পেলাই এইটোৱে মাজৰ পদ বুলি তুমি কেনেকৈ গম পাবা এনেকেওতো দিব পাৰে ন যে মাইনাছ x স্কুৱেৰ বোলে প্লাছ 30 প্লাছ বোলে 5x ইনে এটা মোক কুৱেশ্যন কৈছোঁ ঠিক আছে নাই এতিয়া তুমি একদম ভিডিঅ'বিলাক খুব ভালকৈ চাইছা মাজৰ পদ এইটো বোলে 30 বুলি ভাবি আছা হ'ব নেকি নহ'ব ন বা এনেকৈ দিলে ধৰা 5x মাইনাছ 16x স্কুৱেৰ প্লাছ বোলে 5 ইনে জাষ্ট মই এক্সাম্পলৰ কাৰণে দিছোঁ এই মাজৰ পদ বোলে এইটো 16 হয় নেকি কেতিয়াও নহয় কিয় নহয় কাৰণ বহুপদ এটা একদম এটা ফিক্স আৰ্হিত থাকে কেনেকৈ থাকে ন বহুপদবিলাক এনেকুৱা হৈ থাকে ax টু দি পাৱাৰ n প্লাছ bx টু দি পাৱাৰ n মাইনাছ 1 মানে পদটো এটা ঘাত কমি যাব তাৰপিছত cx টু দি পাৱাৰ n মাইনাছ 2 dx টু দি পাৱাৰ n মাইনাছ 3 এই এনেকৈ থাকে আৰু লাষ্টত একদম কি হৈ যাব কিবা এটা আৰু ধৰা ধ্ৰুৱক হ'ব ঠিক আছে নাই তো ডেট মিনছ আমাৰ যদি বহুপদৰ টাৰ্মবিলাক যদি আমাৰ এৰেঞ্জ হৈ থকা নাই তো আমি প্ৰথমতে এৰেঞ্জ কৰি ল'ব লাগিব ইয়াত চোৱা দ্বিঘাত হৈ আছে পাৱাৰটো কি 2 হয়নে নহয় হাইয়েষ্ট পাৱাৰটো মাত্ৰাটো কি হয় 2 আছে দ্বিঘাত হৈ আছে তো দ্বিঘাতৰ পিছত ৰৈখিক পদটো মানে x ৰ পাৱাৰ যোনটো 1 সেইটো আহিব লাগিব আৰু একে সৰ্বশেষত কি আহিব ধ্ৰুৱকটো আহিব লাগিব তেতিয়াহে কিন্তু আমাৰ এইটো হ'ব ঠিক আছে তো ইয়াত কোনো কথা নাই ইয়াত এই কুৱেশ্যনটোত আমাৰ একদম পুৰা কি আছে মিলি আছে মানে ঠিক আছে এৰেঞ্জ কৰি থোৱা আছে এটা মধ্যম পদৰ কাৰণে মই কি ক'লো মাজৰ পদটো চাব লাগিব মাজৰ পদত কি আছে 13 গতিকে 13ক আমি ভাঙিব লাগিব মধ্যম পদ বিভাজন মানে কি ভাঙি দিয়া 13টোক যদি মই ভাঙো 15 মাইনাছ 2 হলেও 13 আৰু 6 প্লাছ 7 হলেও 13 এটা আমি প্লাছ কৰি ভাঙিম নে মাইনাছ কৰি ভাঙিম তাৰ কাৰণে মই এটা ট্ৰিক কৈ দিম ট্ৰিকটো যে একদম সদায় হেতুৰ মতে হ'ব তেনেকুৱা নহয় কিন্তু এতিয়া আগতে কৈ দিছোঁ মই সদায় যে তেনেকৈ হৈ থাকিব কিন্তু অলমষ্ট হ'ব মানে 99% কেছত হৈ যাব বুলি ভাবি লোৱা ঠিক আছে না গতিকে মাইনাছ যেতিয়া আছে লাষ্টৰটো গতিকে আমি মাজৰ যোনটো মধ্যম পদ তাক আমি মাইনাছ দিয়ে কৰিম মানে একদম লাষ্টৰ চিনটো চাবা ধ্ৰুৱকৰ আগৰটো চাবা যদি প্লাছ থকাহেঁতেন আমি মধ্যম পদটো প্লাছ দি কৰিলোহেঁতেন মাইনাছ আছে কাৰণে মাইনাছ কৰিম সেইটো আমি বুজি পালোঁ মধ্যম পদটো আমি চাব লাগিব সহগটো মধ্যম পদৰ সহগ নটিছ কৰিব লাগিব আৰু লাষ্টৰ চিনটো যদি প্লাছ থাকে প্লাছ দি কৰি মাইনাছ থাকিলে মাইনাছ দি কৰিম এইখিনি হৈ গ'ল এতিয়া কি কৰিমনো কৰিমহে কৈ আছে হ'ল চোৱা x স্কুৱেৰৰ সহগ কি আছে 1 ঠিক আছে আৰু ধ্ৰুৱকত কি আছে 30 এই সংখ্যা দুটা তুমি সদায় পূৰণ কৰা 1ৰ লগত যদি 30 পূৰণ কৰা 30 পালো ন এই যোনটো সংখ্যা যে আমি পালো তাৰ উৎপাদকখিনি উলিওৱা
1ৰ লগত 30 2 যদি কৰোঁ 2 15 গুণ 30 3 লগত কৰিলে 3 10 গুণ 30 4টোতো নাই 5ৰ লগত কৰিলে 5 6 গুণ 30 এটা চোৱা মাইনাস কৰি পেলাই তুমি এই 13টো পাব লাগে 30 পৰা 1 কৰিলে 29 হল নে নহল 10 পৰা 3 গলে 7 নহল 6 পৰা 5 গলে হল নে নহল কিন্তু 15 পৰা 2 গলে কি যাব 13 হল নে বাস পাই গলো নে এনেকে সদায় পাই যাবা ঠিক আছে এনেকেও কৰিব পাৰি আৰু এনেকেও কৰিব পাৰি চাই ল 2 ৰে 30 গ্ৰহণ কৰিলে 15 3 কৰিলে 5 ধৰা প্ৰাইম ফেক্টৰাইজেশন কৰি ললো মৌলিক উৎপাদকীকৰণ 3 5 গুণ 15 15 পৰা 2 গলে 13 থাকে বুজি পাইছা ন একদম ইজি আৰু বাকিখিনি আমি কমন লবলৈ শিকিলুৱে যেতিয়া বাকিখিনি বৰ বেছি কৰি নাথাকো 13 জাগা মই কি কাটি দিম 15 - 2x - 30 এটা x স্কয়ার minus 15 into x কি যাব 15 15 into x 15x minus 7 আছে plus 2 into x কি যাব 2x minus 30 এটা x স্কয়ার মানে দুটা x 15x এটা x তো কমন আহিব ইয়াতো আছে x স্কয়ার পাই x ললো x 15x পাই x তো ললো থাকি গল কি 15 plus 2x minus 30 2 to লৈ ললো ইয়াত 2 আছে 30 মানে কি আছে 2 into 15 তো আছে 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 কি না এটো কাৰণে এটো লিখি নিদিবা আৰু ঠিক আছে মই বুজাবৰ কাৰণে কৰিছো ঠিক আছে তো টুৱাইস x ৰ পৰা মই 2 টো ললো থাকি গল কি x minus 30 পৰা 2 টো লৈ ললো থাকি গল কি 15 15 এটা এই x minus 15 টোকে মই কমন লৈ ললো এই x minus 15 টো কমন লৈ কি থাকি গল x plus 2 হৈ গল চেস এটো ম্যাথ একে সোয়া বুজাই না থাকো বাকি ইয়াত কি আছে একো নাই মানে কি আছে 136 ঠিক আছে মধ্যম পদত কি আছে 5 লাষ্টত কি আছে মাইনাস মানে মাইনাস দি কৰিব লাগিব আৰু আমি কি পাব লাগিব 5 পাব লাগিব মাইনাস বা প্লাস সন্মুখৰ চিনটো গুৰুত্ব নিদিবা ঠিক আছে না এ লাষ্টৰ চিনটো গুৰুত্ব দিবা কাৰণ লাষ্টৰ চিনটো মতে আমি মধ্যম পদটো কেনেকৈ বিভাজন কৰিম প্লাস দি কৰিম নে মাইনাস দি কৰিম মধ্যম পদৰ সন্মুখত কি চিন আছে মতলব নাই প্লাস আছে না আমাৰ মাইনাস আছে ঠিক আছে না এটা আমি পূৰণ কৰিলো ইয়াৰ সন্মুখত 1 আছিল 1 আৰু 36 ক পূৰণ কৰিলে কি হৈ যাব 36 তাৰ যদি আমি উৎপাদকখিনি উলিয়াও 1 into 36 2 into কি হৈ যাব 18 3 into 12 4 into 9 6 into 6 এটা মাইনাস কৰি 5 পাব লাগিব এটো কৰিলে হ'ব নে নহব 18 দুগুণ 18 পা 2 গলে 16 ইয়াত 36 পা 1 গলে 35 নহব 12 পা 3 গলে 9 নহব 6 পা 6 গলে তো 0 নহব 9 পা যদি 4 5 হল নে হল বা 36 ক আমি তো এনেকৈ কৰিব পাম 2 ৰে কৰিলে কি যাব 18 2 ৰে কৰিলে 9 আৰু 3 ৰে কৰিলে 3 তো 3 3 গুণ 9 2 2 গুণ 4 তো 9 পা 4 গলে কি যাব 5 বুজি পাইছো ন তো গটিকে দেৰি নকৰো ম্যাথটো কৰি দিও ইয়াত আমি কি কৰিম y স্কয়ার minus 5 ৰ জায়গাত কি লিখি দিম 9 - 4 সো y স্কয়ার মাইনাস আছিল কেনে মাইনাস 5 ৰ জায়গাতে 9 - 4 আছে কি আছে y minus 36 এটা কি হৈ যাব y স্কয়ার minus 9 into y 9y minus minus plus 4 into y 4y minus 36 y স্কয়ার মানে দুটা y 9y এটা y তো মিনিমাম কমন আহিব y স্কয়ার পৰা y ললো কি থাকি গল y minus 9y পৰা y ললো কি থাকি গল 9 plus 4y minus 36 so 36 মানে 4 into 9 এটা 4y পৰা মই কি ললো কমন 4 থাকি গল কি y minus 36 পৰা 4 into 9 4 টো কমন ললো থাকি গল কি 9 এটা y minus 9 so এই y minus 9 টো কমন ললো ইয়াত থাকি গল কি y minus 2 ললো থাকি গল কি যাব plus 4 এই y minus 9 টো কমন ললো থাকি গল y minus 9 টো কমন ললো থাকি গল plus 4 y plus 4 কিবা ডাউট আছে নেকি একো ডাউট নাই ন ওকে নেক্সট এইটো সোয়া একে সোয়া ইয়াত আছে 4 ইয়াত আছে 21 21 ৰ লগত যদি তুমি 4 পূৰণ কৰা 84 হ'ব 4 গুণ 4 4 গুণ 4 4 দুগুণ 8 84 ঠিক আছে নাই এটা 84 ক তুমি প্ৰাইম ফেক্টৰাইজেশনস তো কৰি দিয়া তো 2 ৰে কৰিলে কি যাব সোৱা 42 2 দি কৰিলে 21 3 দি কৰিলে কি যাব 7 মাজত কি পাব লাগিব মাইনাস কৰি 25 পাব লাগিব ন সোৱাচোন 2 দুগুণ 4 4 7 গুণ কি হৈ গল 28 4 7 গুণ 28 28 পৰা যদি মোৰ 3 গুছি যায় তেতিয়া কি যাব 25 ঠিক আছে সো গতিকে মই দেখিয়ে ম্যাথটো গম পালো হয় এটা সোৱা
4y² + 25 y - 21 মাইনাছ আছিলে কাৰণে আগতে কৈ আছিল মই মাইনাছ থাকিলে মাইনাছ কৰিব লাগিব মাইনাছ কৰি কি পাব লাগিব 25 তো 28 পৰা 3 গ'লে 25 আৰু তাৰ কাৰণে আমি 4 × 21 কৰি 84 টো উলিয়াই লৈছিলোঁ চ' 4y² এইটো কি যাব 28 - 3y - 21 তো 4y² + 28 × y 28y প্লাছ আছে মাইনাছ 3 × y 3y - 21 4y² 4y টো কমন ললো 4 কমন ললো y² y কমন ললো ঠিক আছে নাই তো y প্লাস কি থাকি গল 7 4y² সো ইয়াত 4 আছে y² পৰা y টো কমন ললো কাৰণ 28 আছে মানে কি 28 আছে মানে 4 × 7 তো মই 4 টো কমন লৈ ললো ন আকৌ y টো কমন লৈ ললো ঠিক আছে 28 y মানে কি যাব 4 × 7 × y 4 আৰু y কমন লৈ থাকি গল 7 মাইনাস ইন আছে কাৰণে মাইনাস 3 টো কমন লৈ পাম কাৰণ 21 আছে মানে 3 * কি আছে 7 আছে ঠিক আছে না তো গতিকে 3 টো কমন লৈ ললো এটা 3 টো যেতিয়া কমন ললো 3y পৰা 3 কমন ললো কি থাকি গল y মাইনাসত কমন লোৱা কাৰণে মাইনাস ইন এই মাইনাসত কমন মাইনাস চিন যদি থাকে মানে কমন লতে কৈছিলো না যিমান চিন থাকিব সব বদলি যাব y + 7 ঠিক আছে এতিয়া মই যদি y + 7 টো কমন লওঁ y + 7 টো যদি মই কমন লওঁ এই y + 7 টো কমন লওঁ কি থাকি যাব 4y ইয়াত থাকি যাব 4y - 3 ফোন আহি আছে একো নাই হক দিয়া কেতিয়াবা এনেকুৱা হৈ থাকিব লাগে মানে বস্তুবিলাক ৰ হৈ থাকে ন মোৰ একদম এবাৰ 10 নম্বৰ কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো 3x to the power 6 - 6x to the power 4y minus 45x² y² এইটো মানে মই কৰি চাইছিলোঁ তো মোৰ মানে x² y ওলোৱা নাছিলে এবাৰ কৰি চাইছিলোঁ ওলোৱা নাছিলে মানে হেৰিয়াত এইটো কি বুলি কয় প্ৰাইভেটকৈ যেতিয়া পঢ়াইছিলোঁ তেতিয়া মই x to the power 4 কৰি লৈছিলোঁ তো কিন্তু কুৱেশ্যনত এনেকৈ আছিল কাৰণে এনেকৈ টাইপ কৰি দিয়া হ'ল চাওঁচোন এনেকৈ ওলাই নে নোলায় ঠিক আছে ইয়াত চাওঁচোন 3 আছে 6 আছে 45 তো মই 3 এটা কমন ল'ব পাৰোঁ x to the power 6 x² আৰু x² তো মই ইয়াত x² টো কমন ল'ব পাৰোঁ 3 পৰা 3 ল'লোঁ x to the power 6 পৰা x² টো কমন লৈ ল'লোঁ থাকি গ'ল কি x to the power 4 মাইনাছ তো 6 ৰ পৰা তো মই 3 লৈ ল'লোঁ 3 × 2 = 6 3 টোতো লৈ ল'লোঁ তো 2 থাকি গ'ল x to the power 4 4টাৰ পৰা দুটা ল'লোঁ থাকি গ'ল x² আৰু কি থাকি গ'ল y মাইনাছ x² টো অলৰেডি লৈ ল'লোঁ 45 3 × 15 = 45 ন থাকি গ'ল কি 15 তো 15y² নাও 3x to the power 4 চোৱাচোন ইয়াত 1 আছে ইয়াত 15 আছে 1 15 গুণ কি গ'ল 15 মাইনাছ চিন ঠিক আছে আসলতে আমি কি কৰোঁ জানা এনেকুৱা দুটা সংখ্যা লওঁ যি দুটা যোগ বা বিয়োগ কৰিলে মাজৰটো পাওঁ আৰু পূৰণ কৰিলে এই মানে পূৰণ কৰি পোৱা সংখ্যাটো ইয়াত আছে 1 ইয়াত আছে 15 1ৰ লগত 15 পূৰণ কৰিলে 15 আৰু মাইনাছ আছে 3 × 2 = 15 ঠিক আছে তো x to the power 4 মাইনাছ এই যে 2 আছে 2 জেগাত মই লিখি দিম 5 - 3 x² y - 15y²। Now 3x² x to the power 4 minus 5 into x² y কি যাব 5x² y minus minus কি যাব plus 3 into x² y কি যাব 3x² y minus 15y²। ঠিক আছে now 3x² x to the power 5x² y মানে মই কি কমন ল'ব পাৰিম x² কমন ল'ম x² x to the power 4 পাই x² কমন ল'লে কি থাকি যাব x² এই x² টো কমন ল'লো ন থাকি গ'ল কি -5y now plus মই কি কমন ল'ব পাৰিম 3 আৰু y ঠিক আছে 3 টো ল'লো y টো ল'লো কি থাকি গ'ল x² এটো কি চিন মাইনাস এটা 15 পৰা 3 টো ল'লো 15 মানে গ'ল 3 5 গুণ 15 তো 5 টো থাকি গ'ল আৰু y² দুটা y পাই এটা y ল'লো তো এটা y থাকি গ'ল তো আলটিমেটলি কি হৈ গ'ল 3x² এই x² - 5y টো কমন ল'লো এবিনে কি থাকি গ'ল x² + 3y হয় তো গতিকে এখিনি আই থিংক ইয়াৰ পিছত নাই চাগে আৰু ইয়াৰ R5 আছেগে গৈ পেলাই এখিনি গোটেইখিনি কৰি দিলোঁ আৰু 1 নম্বৰ কেইটা এৰি দিছিলোঁ চাগে 1 নম্বৰ কেইটানো কি আছিল ন চোৱাচোন সাধাৰণ উৎপাদক উলিওৱা সাধাৰণ মানে কি সাধাৰণ মানে হৈ গ'ল কমন মানে তিনিওটা এটো এটা ৰাখি দিছে এটো এটা ৰাখি দিছে এটো এটা ৰাখি দিছে তে ইহঁতৰ পৰা সাধাৰণ কি উৎপাদক আছে ইয়াত 3 আছে ইয়াত 6 আছিল 3 × 2 = 6 কিন্তু 10 আছে নাম নহবই
ঠিক আছে নাই গতিকে ইয়াত x স্কুৱেৰ তো মিনিমাম x স্কুৱেৰ কমন আহিব y কিউব y স্কুৱেৰ তো y স্কুৱেৰ কমন আহিব এই তিনিটাৰ পৰা অহা কমন কেইটা কি হৈ গ'ল x স্কুৱেৰ y স্কুৱেৰ এতিয়া y কিউব ইয়াত y স্কুৱেৰ হ'ব z আছে ইয়াত z নাই ইয়াত 3 আছে 6 3 দুগুণ 6 ইয়াত আকৌ 3 নাযাব হ'ল এনেকৈ কৰিলেই হৈ গ'ল ঠিক আছে নাই ইয়াতো তেনেকৈ তুমি চোৱা 20 30 40 20 মানে কি যাব 2 পূৰণ 10 3 পূৰণ 10 4 পূৰণ 10 তো এটলিষ্ট 10 আহিব p আছে ইয়াত p কতোতে নাই ইয়াত q আছে ইয়াতো q আছে ইয়াত q নাই ইয়াত p আছে ইয়াত p নাছিল ইয়াত দুটাত r আছে তো আলটিমেটলি 10 টোৱে হ'বগে গৈ পেলাই ঠিক আছে সো ইমানেই আৰু বাকি কেইটা নিজে কৰি ল'বা আৰু অকল ঠিক আছে নাই কাৰণ এইকেইটা আৰু এই ধৰণৰ মেথছটো আৰু কৰিবলৈ নাহে ঠিক আছে নাই গতিকে ইয়াৰ পিছত আমি R5 টো কৰি দিম তোমালোকে খুব ভালকে চেনেলটো চাই থাকিবা লগতে মই মোৰ নাম্বাৰটো আকৌ দি দিছো 8486176838 8486176838 কিবা ডাউট থাকিলে কন্টাক্ট কৰিবা ঠিক আছে বাই বাই